এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈ হ'ম। কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। আজি সংখ্যালঘু এলেকাত যদি ক'ৰবাত এজন সংখ্যালঘু মানুহে কংগ্ৰেছক বেয়াও পাইছে, সেই সংখ্যালঘু মানুহক বুজাই বঢ়াই সেই সংখ্যালঘু এলেকাবিলাকত কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো মই হ'ম। কংগ্ৰেছৰ এইবাৰ মই ব্ৰেণ্ড এম্বেচাডৰ, আৰু এইবাৰ মই কিন্তু কংগ্ৰেছ নহয়, ব্ৰেণ্ড এম্বেচাডৰহে। মোক ভাড়া কৰি নিব লাগিব। কংগ্ৰেছৰ কৰ্মী হ'ল আমাৰ কংগ্ৰেছ দলৰ মূল ব্ৰেণ্ড এম্বেচাডৰ। আপোনালোকে আমাৰ ৰাজীৱ ভৱনত দেখিছে কিমান ভিৰ আহিছে, তাতকৈ আৰু ডাঙৰ ব্ৰেণ্ড এম্বেচাডৰ কি হ'ব পাৰে? এনেকুৱা তুলুঙা কথা মই উত্তৰ নিদিওঁ। এনেকুৱা তুলুঙা কথা কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰৰ কথাটো যদি কৈছে, মোৰ বোধহয় তেওঁ কোৱা নাই। যদি কৈছে তেওঁ এইটো তুলুঙা কথা মই উত্তৰ নিদিওঁ। যদি কৈছে তেওঁ যি ধৰণৰ অসংলগ্ন কথা বতৰা কৈছে, মই ব্যক্তিগতভাৱে সেই কথাখিনি মোৰ পাৰ্টিক জনাম যে ঠিক হৈ থকা নাই। মই শুনিছোঁ যে আপোনালোকে মোক এতিয়া যিটো ক'লে, মই নিজে দেখা নাই যে কোনোবা সমষ্টিৰ কথা কৈছে। তেনেধৰণৰ কথাবিলাক সাধাৰণতে মিত্ৰতাৰ ক্ষেত্ৰত ৰাজহুৱাকৈ এনেকৈ কোৱাটো অনুচিত। এই কথাখিনি তেওঁ ঠিক কৈ থকা নাই। কোনটো হ'ব কোনটো নহ'ব সেই কথাখিনি এটা আপোনাৰ ভালকৈ বহি আপোনাৰ ডিচেণ্টভাৱে গোটেই কথাখিনি এটা আপোনাৰ হয়। এনেধৰণে আপোনাৰ ৰাজহুৱাকৈ চিটৰ ক্ষেত্ৰত প্ৰেছত কৈ পেলাই এনেকুৱা চিট হোৱা মই পৃথিৱীত কোনো দেখা নাই। তেতিয়া মষ্ট অবজেকশ্যনেবল তেনেকুৱা কোনো কথা হোৱাটো মোৰ বোধগম্য নহয়। তেওঁ যদি ক'ৰবাত আমাৰ শীৰ্ষ নেতাৰ লগত পাতিছে মই নাজানো, কিন্তু মোৰ বোধগম্য নহয়। এই ক্ষেত্ৰত মোৰ ব্যক্তিগতভাৱে যথেষ্ট আপত্তি আছে।